बोलो बोलो भारत माता की राजनीति সকলোৱে আমাৰ নেতৃত্ব ভূমিকা হাত চাব বুলি মই নিশ্চিতভাৱে ভাবোঁ আৰু বিধান কাৰ্যালয় নিৰ্বাচনী কাৰ্যালয় প্ৰথম আমি কৰিম কি নহয় ইতিমধ্যে কেশৱ মহন্ত ডাঙৰীয়া এটা বিস্তৃত বিষয় আপোনালোকে দাঙি ধৰিছে দীৰ্ঘদিন ধৰি বিধায়ক হৈ আছে চুবুৰী গাঁও ব্যক্তিগত তেখেতৰ পৰিস্থিতি যিখিনি কাম কৰিব পাৰে সেইখিনি কাম তেখেতে কৰিছে আৰু মই সৌভাগ্য এইকাৰণে যে তেখেতসকলে কাম কৰাৰ কাৰণে সাংসদৰ কাম অলপ টান হৈছে সাংসদ যদি আপোনালোকক মই আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰতিনিধিত্ব কৰিবৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতক অধিষ্ঠিত কৰাবৰ কাৰণে গোটেই ভাৰতবাসীৰ যিটো ইচ্ছা সেই ইচ্ছা কাৰ্যকৰী কৰাৰ অৰ্থে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া ভৱেশ কলে ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইগৰাকীৰ যি সিদ্ধান্তত মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ ইয়াৰ কাৰ্যকৰী আপোনালোকৰ যোগেদি সম্ভৱ হ'ব আপোনালোকেহে কাৰ্যকৰী কৰিব পাৰিব আপোনালোকৰ ভোটৰ যোগেদি আপোনালোকৰ ভোটৰ যোগেদি কাৰ্যকৰী কৰিব পাৰিব আৰু সাংসদৰ যি দায়িত্ব থাকিব সেই দায়িত্বখিনি মই সম্পূৰ্ণৰূপে পালন কৰাৰ মই প্ৰতিশ্ৰুতি দিছোঁ সাংসদৰ যি কাম থাকিব সেই কামৰ নিশ্চিতভাৱে দায়িত্বটো পালন কৰিব লাগিবই তাৰ লগে লগে আপোনালোকৰ যিবিলাক ইচ্ছাকাৰ্য থাকে সেইখিনি আমি কমিউনিকেট কৰাৰ কাৰণেও আমি প্ৰতিশ্ৰুতি কৰোঁ ৰাজনীতি বহুত দায়বদ্ধ অৱস্থাৰে আমি কাম কৰিছোঁ ৰাজনীতি আমি কেৱল ক্ষমতা লাভৰ কাৰণে ৰাজনীতি কৰা নাই বাকীসকলে ক্ষমতা লাভৰ কাৰণে ৰাজনীতি কৰিলেও আপোনালোকে নিজে আপোনালোকৰ বিধায়কৰ সন্মুখত দেখিছে আমাৰ বিজেপি এজিপি দলৰ